ঘৰলৈ দেখোন বৰ মনত পৰিছে। দেউতাও গাটো ভাল নাই বুলি ক'লে নহয় মায়ে। কিনো কৰোঁ, যাব এতিয়া পাৰিম নে নোৱাৰিম নে চিন্তাই কৰি পোৱা নাই দেখোন মই একো। ছোৱালীজনী স্কুলো খোলা, গ'লেতো আৰু এদিনতে ঘূৰি আহিব নোৱাৰোঁ নহয়, দুদিনমান থকাকৈ যাব লাগিব। ইমান দিনৰ মূৰত যাম, মানুহজন আহিলে মানে সুধি চাব লাগিব। কিনো কৰোঁ, আকৌ ঘৰখন এৰিও যাব নোৱাৰোঁ নহয়। শাহুমাজনীয়ে নিজে এখনো কাম কৰি নাখায়, চাহ টোপাও বনাই নাখায়। মই নহ'লে কি কৰিব বাৰু? তাকেহে পাই, উপায় নাইকিয়া হৈছে দেখোন মোৰ। কিমান দিনৰ ভাবি আছোঁ বোলো চহৰত দেখাবলৈ নিম দেউতাক। নিমকৈ থাকোঁতে মানুহটোৰ গাটো বেছিকৈহে বেয়া হ'বলৈ ধৰিলে দেখোন। পইচা পাতিও হাতত একো অভাৱ নহয়, নিওঁ বুলি ক'লে নিব পাৰোঁ। আমাৰ নিচিনা দুখীয়া মানুহবোৰ সঁচাকৈ দেই বৰ চিন্তা হয়। বেমাৰ আজাৰ এটা হ'লে এটকা দুটকাত নহয়ে, লাখ লাখ টকা লাগিব। কি কৰোঁ বাৰু? সেইতেৰিকা, মায়ে ফোনটো কৰাৰ পিছৰ পৰা দেখোন মনটো ভালেই লগা নাই মোৰ। কেনেকৈ যাম এতিয়া, কেনেকৈ মিলাও যাম একো ভাবি পোৱা নাই মই। নগ'লেও আকৌ মনটো মই ইয়াত শান্তিয়ে থাকিব নোৱাৰিম নহয়। নিজৰ যিমান যি হ'লেও নিজৰ দেউতা, চকুৰ আগত নেদেখালৈকে বেলেগে কোৱাটো মই কেতিয়াও শুনি পেলাই বিশ্বাস কৰিব নোৱাৰোঁ। কি কৰোঁ ভাবি পোৱা নাই দেখোন মই। আজি এওঁ অহাৰ পিছত কথাটো পাতি চাব লাগিব কি কৰোঁ। বোৱাৰী, ভিতৰত সোমাই কি ইফাল সিফাল কৰি আছোঁ ৰুমটোতে? তোক মই কিমান দেৰি পৰা চিঞৰি আছোঁ হা? তই যে মোৰ কথাটো কান্ধাই দিয়া নাই। অঁ মা, মাতি আছিল নি আপুনি? মই আচলতে বেলেগ কিবা এটা চিন্তা কৰি আছিলোঁ, সেইকাৰণে মানে আপুনি মাতি থকাটো মই শুনাই নাই। তোৰনো আকৌ কি চিন্তা কৰিব লগা হ'ল? ফ্ৰীতে খাইছ বৈছ, চিন্তা কৰিবলগীয়া আকৌ কি হ'ল তোৰ? মা, আপুনি মোক অকল ফ্ৰীকে খোৱা বোৱাক লৈ কথা শুনাই নাথাকিব দেই এনেকৈ সদায়। মই কিন্তু সদায় এইবোৰ সহ্য নকৰিম আকৌ। মই এখন ঘৰত কি এনেই খাই আছোঁ নেকি? গোটেই চাকৰ আগতে বোৱাব, দিনটোৰ পৰা একদম ৰাতি বিচনাখন নোহোৱালৈকে অকল তিলৌ অকল কাম কৰি ফুৰোঁ। কিহত ফ্ৰীতে খোৱা বোৱা কথা ক'বলৈ আহিছে আপুনি মোক? দিনক দিনে মুখখন বেছিকৈ চোকা হৈ গৈ আছে তোৰ। একদম কথা ক'বই নাই, টেপে উত্তৰ দিবি একদম হা? মুখে কথা ক'ব পৰা হ'লিয়ে তই এতিয়াই। তই আকৌ ফ্ৰীকে খোৱা বোৱা কথা শুনি তই লাজ পালে কিটো হ'ব? তই তেনেকৈ খাওঁৱে আকৌ, সেইকাৰণে কৈছোঁ। ল'ৰাটোৱে দিনটো কষ্ট কৰি ইনকাম কৰি পইচা ঘটি আনিব, ওপৰতে খাব লাগে তোক। মোক তেওঁ বিয়া পাতি আনিছে, আৰু বিয়া পাতি আনিছে যেতিয়া মোক তেওঁ কৰি যেনেকৈ হ'লেও খুৱাবই লাগিব। সেইটো সকলো স্বামীৰে নিয়ম হয় মা, সেইটো আপুনিও জানে। আৰু তেতিয়াহ'লে মই তেওঁক ঘৰত থৈ পেলাই মই কাম কৰি ওলাই যাওঁ, হ'ব তেতিয়া? কথাবোৰ অকণমান ভাবি চিন্তি ক'ব। মুখত যিটোকে আহে সেইটোকে কৈ নিদিবচোন। মোৰ এনেই মন চনবোৰ বেয়া লাগি আছে। অনবৰত আপোনাৰ এইবোৰ সহ্য কৰি থাকিবলৈ মোৰ মন নাযায় মা। সঁচাকৈ কৈছোঁ, একদম আপোনাৰ লগত মোৰ মানে তৰ্কাতৰ্কি লাগিবলৈ মনে নাথাকে। মনটো এনেই বেয়া হৈ আছে মোৰ। যি টিখন কথা কৈ নিদিবচোন পটককৈ। মনটো আকৌ বেয়া লাগিলে তোৰ কি হ'ল আকৌ? মানে মা, মোৰ দেউতাৰ গাটো বেয়া। আজি কেইবাদিনো হ'ল। মায়ে মোক আজিয়ে ফোন কৰি কৈছে দেউতাৰ গাটো বেয়া বুলি। সেইকাৰণে মনটো ভালেই লগা নাই। দেউতালৈকে মনত পৰি আছে মোৰ। তাতে কি হ'ল মনটো বেয়া কৰিবলৈ? হ'ব দে, একো নহয়, ভাল হ'ব নহয়। সেইটোতে আকৌ তই টেনশ্যন ল'বলৈনো কি হ'ল? নহয় মা, কথাবোৰ আপুনি ইমান পাতলকৈ কৈছে যে, তেনেকুৱা কথা নহয়। মোৰ নিজৰ দেউতা গাটো বেয়া লাগিছে বুলি ক'লে মোৰ দিয়কচোন ভাল লাগিব জানো কওকচোন আপুনি? আৰু কিমান বা কি হৈছে, মায়ে মোৰ পৰা কিবা লুকুৱাইছে নেকি ঠিক নাই। আৰু মই বহুত দিন হ'ল ঘৰলৈ যোৱাও নাই। তাকে এবাৰ ভাবিছোঁ। তাকে এবাৰ বুলি কি ভাবিছ? তাকে এবাৰ ঘৰলৈ যাম বুলি ভাবিছ নেকি? যদি সেইটো বুলি ভাবিছ তেতিয়াহ'লে তই ঘৰ যাব নোৱাৰ। কাৰণ তই যদি ঘৰলৈ যাৱ, মই ইয়াত কি অকল থাকিম নেকি? আৰু অকল থকাটো ডাঙৰ কথা নহয়। মোক খোৱা লোৱা কোনে যতন ল'ব টাইমত হা? আৰু তইতো জানই মই সেই ডায়েবেটিছ বেমাৰ আছে মোৰ। সময়ে খানা, সময়ে মেডিচিন খাই থাকিব লাগে। তই গুচি গ'লে সেইবোৰ মোক কোনে যতন ল'ব হা? সেইকাৰণে কৈছোঁ। আৰু তই টেনশ্যন ল'ব নালাগে। ঘৰত ককাই আছেই, মা আছেই, চাব নহয় দেউতাক। আৰু গা ইমান বেয়া হোৱা নাই দে, তই এনেই বেছি টেনশ্যন ল'ব নালাগে। তইনো গৈ তাত কি কৰিবিগৈ মাইকী মানুহজনী হয়? মই জানোৱেই মা আপুনি যে এনেকৈ ক'ব বুলি, কিন্তু সেইটো কথা নহয়। মই দেউতাক এবাৰ চাবলৈ বহুত মন আছে মোৰ। আপোনাক মই খোৱা লোৱা মেডিচিন দিয়া সকলোবোৰ যতন লগাই থৈ যাম নহয়। আপুনিনো কেলৈ এনেকৈ কৈছে? আৰু মই কি মোৰ দেউতাজন গা বেয়া হৈ বিচনাত পৰি আছে, মই কি নিজৰ জীয়েকজনী হৈ কি এবাৰো চাবলৈ নাযাম নেকি হা? মোৰ কি মন নাযাব নেকি চাবলৈ? আৰু আপুনি খোৱা লোৱাটো যে ইমান চিন্তা কৰি আছে, মই চব ঠিক কৰি থৈ যাম নহয়। মই ক'লোঁ নহয় এবাৰ, নোৱাৰ মানে নোৱাৰ। মা, কথাবোৰ আপুনি বুজি পাবলৈ চেষ্টা নকৰে কেলৈ? আৰু মইতো এনেই যাম বুলি কোৱা নহয়, দেউতাৰ গা বেয়া কাৰণেহে যাম বুলি কৈছোঁ। আপুনি মোক যাবলৈ নিদিলে মানে কেনেকৈ হ'ব মা? নিজৰ আগত আপুনি খোৱা বোৱাটো চিন্তা কৰিছে, আৰু মোৰ দেউতা যে সেই বিচনাত যে সেই ঢাৰিয়ে মাটিয়ে লাগি আছে, সেইটোলৈ চিন্তা কৰা নাই হা? নিজৰ পেটটো ভৰোৱাৰ কথাই চিন্তা কৰিছে। মই নহ'লে মানে আপোনাৰ পেটটো কোনে ভৰাব? নিজে কৰি খাব আপুনি। ইমান একদম কঁকাল পৰি যোৱা বুঢ়ী নহয়, কৰিব নোৱাৰে যে। তোৰ দেখিছোঁ মুখখন বৰ চোকা। তই মোক এনেকৈ ক'ব পৰা হ'লি হা? মুখে কথা ক'ব পৰা হ'ল তই মোক। লোকৰ বোৱাৰীবোৰ চাগে যাচোন, শাহু বুলি ক'লে পূজা কৰি থাকে। আমাৰ এইবোৰ চালা আজি ল'ৰাটো আহক, মই সকলোবোৰ কথা লগাম তোৰ তোৰ যে এনেকুৱা ইমান বেয়া ব্যৱহাৰ, মই ল'ৰাটো আহিলে সকলোবোৰ লগাম হে প্ৰভু, মোক এইটো দিনৰ কাৰণে তুমি জীয়াই ৰাখিছা নেকি প্ৰভু? মোক মাৰি লৈ যোৱা, মোক মাৰি লৈ যোৱা, মই বোৱাৰীহঁতে ভাত নাখাওঁ প্ৰভু।
ভাবিছিলোঁ ল'ৰা এটাই, বোৱাৰীজনীও ভাল হ'ব, বোৱাৰীজনীয়ে মোক ভালকৈ শুশ্ৰূষা কৰিব, কিন্তু সেইটো দিন দেখাবলৈ মোক জীয়াই ৰাখিছা প্ৰভু। মোক লৈ যোৱা, মই নাখাওঁ আৰু বোৱাৰীহঁতে ভাত নাখাওঁ আৰু প্ৰভু। নিজৰ ছোৱালী হোৱা হ'লে কেতিয়াও এনেকৈ নকৰিলেহেঁতেন। এতিয়া বোৱাৰী যে, বোৱাৰীয়েনো শাহুৱেকক ক'ত নিজৰ মা বুলি ভাবিব। নিজক তেনেকৈ ক'লে বেয়া লাগে। শাহুৱেকক বোলে মই নিজৰ মা নিচিনা কেতিয়াও ভাবিবই নোৱাৰিলোঁ। কিন্তু মা, আপুনি জানো মোক আপুনি আপোনাৰ নিজৰ জীয়েক বুলি ভাবিব পাৰিলে আজিলৈকে? হা, আপুনি মোক কিমানখিনি কি কৰিছে, কিমান কষ্ট দিছে, মই মানে কি ক'ম, দেখি আছে সকলোবোৰ। ছোৱালীজনী আছে নহয়, নথকা হ'লে মই কেতিয়াবা এখন ঘৰ এৰি পেলাই গুচি গ'লোগৈহেঁতেন। ইমান কষ্টত মানুহ জীয়াই থাকিব নোৱাৰে। এই গৰু ছাগলীকো ইমান কষ্ট নিদিয়ে মানুহে। মোক আপুনি যিমান কষ্ট দিছে মা। এফালে দেউতাৰ টেনশ্যন, এফালে এখন ঘৰত খাম খেয়ালি। সঁচাকৈ দেই, এনেকৈ বাৰু মানুহ কেনেকৈ জীয়াই থাকিব? এই ছোৱালীজনী মানে স্কুলৰ পৰা আহি পাইছেহে, কেনেকুৱাকৈ বাৰু? মাজনী, শুনজনী, ক'ত আছা তুমি? মাজনী, মা কোৱা, তুমি মোক মাতি আছিলা? আকৌ স্কুলৰ পৰা আহি পাইছাহে, অকণমান এতিয়া ৰেষ্ট ল'ব লাগে, মানুহ অকণমান শুব লাগে। এই ভৰ দুপৰীয়াখনত খেলিবলৈ নাযায় নহয়। ভাতকেইটা খাই উঠিছাহে, আহা অকণমান শুই ল'বা আহা। মা মই নুশু, মোৰ টোপনিয়ে অহা নাই, আৰু মোৰ অকণমান খেলিবলৈ মন গৈছে এতিয়া। আবেলিকে খেলিবা মাজনী, এতিয়া সেই ৰ'দখনত খেলি থাকিব নালাগে। আহা অকণমান শুই ল'বা আহাচোন। সেই আবেলিকে ওলাই আহি পেলাই খেলিবা আকৌ। এই ৰ'দখনত এতিয়া খেলিলে মানে গৰম হ'ব গাত, গৰম হ'লে আকৌ গা বেয়া হ'ব নহয় তোমাৰ। মই এতিয়াই খেলিম মা, মই আবেলি নেখেলো, এতিয়াহে খেলিবলৈ মন গৈছে মোৰ। তই কথা ক'লে শুনিবি নে নুশুন? নে তই পিটন খাবি? তোক মই কৈছো নাই, এতিয়া বোলে সেই ৰ'দখনত খেলিলে মানে গৰম হ'ব, গৰম সোমালে মানে গা বেয়া কৰিব পিছত। এতিয়া অকণ শুই ল'বি, পিছত খেলিবলৈ তোক মই কৈছো নাই। আকৌ তই কি জিদ ধৰি আছ? কথা ক'লে বুজি নাপাওঁ নেকি? কান্দি কান্দি আইতাক মাতি নাথাকিবি, তোক মই মৰা নাই নহয়, গালিহে পাৰিছো। বৈ বিৰুমলৈ বৈ, শুংগে বুলি কৈছো ন, বৈ। কি হ'ল গোসানী? মোৰ গোসানীজনী কি হ'ল তোমাৰ? কোনে মাৰিছে তোমাক? মাজনী কান্দি কান্দি নেদেখাবি দেই, মই কৈ দিছো কিন্তু একে ঢকাই নহয় ছোৱালী। তই এতিয়ালৈকে মই মৰা নাই কিন্তু আছাতো, মাৰ খাবলৈ হ'লে কিন্তু গম পাই যাবি, মই কৰিছো। চাওঁচোন তই তাইক মই থাকোঁতে ইয়াত তই কেনেকৈ মাৰ চাওঁ। চালা ছোৱালীক মাৰি 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 শেষ কৰিলি। ল'ৰা ছোৱালী ইমান নামাৰে, গম পাওঁ নাই, ইমান নামাৰে নহয় ল'ৰা ছোৱালী। হ'ব মা, এতিয়া আপুনি মোক শিক্ষা দিব নালাগে। মাজনী ৰুমলৈ বৈ। এইজনী বেছি তেল বাঢ়িছে, এই তেল ফালিব লাগিব ৰ। হেৰা, কি হ'লনো তোমাৰ? মন তোমাৰ এনেকৈ ভিতৰত সোমাই আছে? মই আহি কেতিয়াবা পালোহি, তুমি মোক দেখোন চাহ কাপোৰ দিয়া নাই। কি কম নোৱাৰো মই আপোনাক, সদায় সদায় এইবোৰ মই নোৱাৰো আৰু সহ্য কৰিব। কি হ'ল, মাৰ লগত মানে আকৌ কিবা লাগিলা? মানো কি আৰু, সেইবোৰতো সদায় থাকেই, আপুনিতো জানেই আৰু। কি হ'ল কোৱাচোন কথাবোৰ। আপুনি অফিচলৈ যোৱাৰ পিছতে মায়ে মোক ফোন কৰিছিলে, দেউতাৰ বোলে গাটো অতিকৈ বেয়া হৈছে। সেইকাৰণে বোলো ঘৰলৈ যাম বুলি মনতে ভাবিছিলোহে মই বোলো আপুনিও আহক, কথাটো পাতি পেলাই ভালকৈ আৰু ডিচিশ্যন লৈ পেলাই মই নহ'লে বোলো 2 দিনমানৰ কাৰণে ঘৰলৈকে গুচি যামগৈ। দেউতাৰো গাটো বেয়া নহয়, মই আকৌ ইয়াতনো কেনেকৈ শান্তিয়ে থাকোঁ কওকচোন আপুনি। তেনেকুৱাতে মা আহিলে, মাক কথাবোৰ ক'লোঁ মই। কোৱাৰ পিছত মায়ে মোক যাব নোৱাৰো বুলি ক'লে। যাব বোলে মোক বোলে যাব নিদিয়ে বোলে। মই গুচি গ'লে মাক খোৱা লোৱা যতন কোনে ল'ব, মেডিচিন কোনে দিব, মই সকলোবোৰ যোগাৰ কৰি থৈ যাম বুলি ক'লোঁ। তথাপিও মায়ে মোক যাবলৈ নাই দিয়া। হয় নেকি? দেউতাৰ গা বেয়া নেকি? কি হৈছে দেউতাৰ? কেলে লাষ্ট টাইম চেকআপ কৰাওঁতে দেখোন কিডনীকেইটা অকণমান ডেমেজ হৈছে বুলিয়ে কৈছিলে। এতিয়া সেয়াই প্ৰব্লেম হৈছে নে কি হৈছে নে মই একো গমেই পোৱা নাই। আৰু চহৰত দেখাবলৈ নিমকৈ থাকোঁতেই গ'ল আৰু পইচা পাতিৰ অভাৱ হ'ল, মানে উপায় নাইকিয়া হৈছে। এতিয়া মোৰ চাবলৈ যাবলৈ বৰ মন আছে গম পায়নে? কি কৰোঁ বাৰু কওকচোন আপুনি। সেই তেনেকৈ ক'লোঁ, কোৱাৰ পিছতে সেই মায়ে একেবাৰে কান্দি কান্দি একেবাৰে একদম গোটেইজনী একদম ক'ব নোৱাৰা হৈ গ'লগৈ। মই বোলে বেয়া ব্যৱহাৰ কৰিছোঁ, মই থকা হ'লে ভাল আছিলে, আমুকে তামুকে গোটেইখন গাই একেবাৰে একদম ৰক্ষাই পোৱা নাই। মই কৈছোঁ নহয় আপোনাক। হ'ব দিয়া, মাৰ কথাবোৰত বেয়া পাই নাথাকিবা, মাতো জানাই দেখোন কেনেকুৱা। সঁচাকৈ দেই, মোৰহে উপায় নাইকিয়া হৈছে, মইনো কোনফালে কি ক'ম বাৰু। এইখন ঘৰত মোৰ থাকিবলৈ মন নোযোৱা হ'ল, সঁচাকৈ কৈছোঁ। মাইনা নথকা হ'লে মই কেতিয়াবা এখন ঘৰ এৰি গুচি গ'লোগৈহেঁতেন। গম পায়নে আপুনি, ইমান অশান্তিত মন থাকিব নোৱাৰে। মাৰ ইমান যে এনেকুৱা মানে কৈছোঁ নহয়, মই আপোনাক মোক ক'বলৈ শব্দ নাই মানে। মই কৈছোঁ নহয় কেনেকুৱা কৰিব নহয়। মায়েতো চাহকাপ চাওকচোন, আপুনি নিজেওতো বনাই খাব পাৰে। মই এইফালে কাম কৰি থাকিম, আকৌ চাহকাপ দিয়া, আকৌ পানী গিলাচ দিয়া, একেবাৰে কঁকাল পৰি যোৱা বুঢ়ী নহয়। সেইবুলি ক'লোঁ, সেইবুলি কওঁতে আকৌ বেয়া পেলাই আকৌ মোক। সঁচাকৈ দেই, মোৰহে মানে ব্ৰেইনটোৱে কাম নকৰা হৈ যায়গৈ মানে এইবোৰ ভাবিলে, মানে কৈছোঁ নহয়। পিছে মাইনা আহিলে নাই স্কুলৰ পৰা? আহিলে অকণমান আগত স্কুলৰ পৰা আহিছে তাই। তাইকো সেই মানে কৈছোঁ নহয় স্কুলৰ পৰা আহি চিধা খেলিবলৈ লাগে। মই কৈছোঁ ৰ পিছত খেলিবি, আকৌ এতিয়া অকণ লগত শুই লোৱা। নুশুনিলে নহয় কথা, আইতাক কান্দি কান্দি মাতিলে। আকৌ সেয়া আহি পেলাই একদম মানে বকনি মাৰিছে আকৌ আহি পেলাই। মোৰ মানে মই কৈছোঁ নহয় মোৰ শান্তি নাইকিয়া হৈছে আৰু জীৱনটো, মই কৈছোঁ নহয়। হ'ব দিয়া,
খং নকৰিবা, মনটো বেয়া কৰি নাথাকিবা। আৰু তুমি চিন্তা নকৰিবা, তুমি দেউতাক চাবলৈ যাব পাৰিবা। মই কেনেবাকৈ হ'লেও তোমাক কিবা প্ৰকাৰে হ'লেও পঠিয়ামেই, তুমি চিন্তা নকৰিবা। আৰু আহা, মই অফিচৰ পৰা আহি পাইছোঁহি, মোক চাহ একাপ দি আহি আকৌ। ব'লক। ঘৰখনত মাইকী মানুহ আছে অকল 2জনী, তাতো ইমানেই খুট খাট নহয়। অফিচৰ পৰা আহি সদায় এদিনো ভাল নেদেখোৱেই। এতিয়া চাগে মাও ৰুমত মুখ ফুলাই বহি আছে। এতিয়া এয়াহে, কোনফালে মাতিম মই? না মানুহজনীক এৰিব পাৰিম, না মাক এৰিব পাৰিম। সঁচাকৈ দেই, মইহে দুধুৰ-মুধুৰত পৰিছোঁ পাই। হেৰি আহক আকৌ। যাওঁ, চাহ কাপে খাই লওঁগৈ, তেতিয়াহে যদি অকণ মাথা ঠাণ্ডা হয় আৰু। বেছি উৎপাত কৰিছিল নহয়। এতিয়া মই বাবাৰ আগত সকলোবোৰ কথা লগাম। তোক দুচাকমান দিয়ক বাবাই ধৰি লৈ পেলাই। বাবা, বাবা, আহচোন, মোৰ ওচৰলৈ আহচোন, তোক কথা কেইটামান ক'বলৈ আছে। আহচোন বাবা। মা, মোক কেলে মাতি আছিলনো তই? বাবা, তহঁতক চাগে মই বহুত অশান্তি কৰিছোঁ ন? মোক বহুত আলপৈচান ধৰিব লগা হৈছে। মই নিজে একো কৰিবও নোৱাৰোঁ। কি কৰিবি আৰু, তহঁতৰ ভৰসাতে জীয়াই আছোঁ। বাবা, হৈ গ'ল আৰু, তহঁতক আৰু মই কেতিয়াও আমনি নকৰোঁ। মোক বৃদ্ধা আশ্ৰমতে থৈ আহিবচোন। বৈ, এখন ঘৰত আৰু মই থাকিব নোৱাৰোঁ আৰু। মা, কিনো কথাবোৰ কৈ আছো বাৰু? তই আকৌ মই থাকোঁতে বৃদ্ধাশ্ৰমত কেলে যাব লাগে? ইমান ধুনীয়া এখন ঘৰ আছে, মই আছোৱেই, বোৱাৰী আছেই। কি যে কথাবোৰ কওঁ নহয় মা, বেলেগে শুনিলে কি ভাবিব বাৰু? জানিছোঁ তহঁতিবোৰ আছ বুলি, কিন্তু মোক যদি গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে, মই এখন ঘৰত কেনেকৈ থাকিম কচোন? মই মানুহ হৈ যদি গৰু ছাগলীৰ নিচিনা ব্যৱহাৰ পাওঁ, কেনেকৈ হ'ব? বোলো ল'ৰা এটাই আছিলে, বিয়াখন পাতি আনিলো বোলো ভালকৈ বোৱাৰীৰ লগত খাম। এয়া দিন দেখাবলৈ ভগৱানে জীয়াই ৰাখিছে মোক। বাবা, তহঁতক আৰু মই আমনি নকৰোঁ। বৈ, মোক বৃদ্ধাশ্ৰমত থৈ আহিবই। মই এখন ঘৰত নাথাকোঁ আৰু। মা, তইনো কি আবোল তাবোলবোৰ বকি আছ বাৰু? তোক কোনে কি কৰিলে কচোন? কি কৰিলে? কোনে কি কৰিব আৰু, এখন ঘৰতো থাকোঁ কেইটা মানুহ আমি। তইতো দিনটো কামলৈ বুলি ওলাই যাওঁ। গোটেই ঘৰখন বোৱাৰী আৰু মইহে থাকোঁ। বোৱাৰী বোলো প্ৰথমতে যি ভাল ব্যৱহাৰ, বৰ ভাল বুলি ভাবিছিলোঁ মই। এতিয়াহে গম পাইছোঁ তাৰ আচল চৰিত্ৰ কেনেকুৱা, আচল ৰূপ কেনেকুৱা। মোক যিখন ব্যৱহাৰ কৰেও পায়, চাপান টোপা দিব হ'লেও একদম খেংখেঙাই উঠিব, ভাতকেইটা দিব হ'লেও খেংখেঙাই উঠিব। গম পাওঁনে? বাবা, বিয়া পাতি আনি দিছিলোঁ তোক বোলো ভালকৈ বোৱাৰীয়ে মোক লালন পোষণ কৰিব। এতিয়া মোৰ এনেকুৱা অৱস্থা হৈছে। আৰে মা, কিছুমান কথাবোৰ তয়ো বৰ ধৰি নাথাকিবিচোন, আৰু কিছুমান কথা অকণমান চাই চিতি কবি, গম পাওঁনে? আৰু তহঁতৰ কথাবোৰ সকলোবোৰ গম পাইছোঁ মই। মোক তাই কৈছে বাৰু, আৰু তাই দেউতাকৰ গা বেয়া কাৰণে ঘৰলৈ যাম বুলি কৈছে। তইনো কেলৈ যাব নালাগে বুলি কৈছ কচোন? তাই নিজৰ বাপেক নহয় জানো? তাই সেই বাপেকক বাৰু নোচোৱাকৈ কেনেকৈ থাকে কচোন? এখন ঘৰতো তাই অকল গোটেই দিনটো কামেই কৰি থাকে। এতিয়া বাপেকৰ গা বেয়া কাৰণে তাই ঘৰলৈ যাম বুলি কৈছে। তইনো আকৌ সেইবোৰ কি আকৌ যাব নালাগে, কৰিব নালাগে ক'বলৈ আহিছ? তই মানে অফিচৰ পৰা আহি পাওঁতে বোৱাৰীয়ে তোক গোটেইখন পিন্ধাই পঠিয়ালে? তই এতিয়া মোক কেনেকৈ কথা ক'ব পৰা হ'লি? মইহে কথা চাই চিতি ক'ব লাগে। মই কোৱাবোৰ ভুল। গম পালোঁ বাৰু। সঁচাকৈ দেই, বিয়া নপতালৈকে নিজৰ পিতেক হৈ থাকে। বিয়া পতাৰ পিছত আৰু নিজৰ পিতেক হৈ থকা নাই আৰু তই, আৰু নাথাকেও। সকলোবোৰ ঘৈণীয়েকৰ মতেই চলে। মা, তই সেয়া কথাবোৰ নি তই ক'ত পোৱাগৈ নহয়। মই বৰ খং উঠে কেতিয়াবা। কথাবোৰ অকণ বুজি পাবি। কৈছোঁ নহয় তোক, মই একো ক'বই নোৱাৰোঁ। অকণমান মানসিকতাবোৰ সলনি কৰিবিচোন মা। মানসিকতা সলনি কৰিবলৈ ক'লি যে? মইনো কি ভুল কথাটো ক'লোঁ? মই এগৰাকী ডায়েবেটিছ পেচেণ্ট, আৰু মোক খোৱা লোৱাবোৰ দৰৱবোৰ টাইমতে দিব লাগে। তাই নহ'লেনো মোক কোনে দিব? আৰু তাইৰ বাপেকৰ ইমানো গা বেয়া নহয় যে একদম ফোন কৰাৰ লগে লগে যাবই লাগিব, সেই বুলিহে ক'লোঁ। তাতনো মোৰ কি ভুল হ'ল? মা, সেইটো কথা নহয়। সকলোৰে নিজৰ পিতৃ মাতৃৰ প্ৰতি নিজৰ সন্তানৰ দায়িত্ব থাকে। গম পাওঁনে তই? এতিয়া তোৰ যদি কিবা এটা গা বেয়া হয়, মই যদি তোক চাবলৈ নাহোঁ, বা তাই যদি মোক তোৰ ওচৰলৈ নপঠিয়াই, তোৰ কেনেকুৱা লাগিব? চবৰে একে কথাই মা। কথাবোৰ অকণমান পাবলৈ চেষ্টা কৰিবিচোন তই। আৰু তাই দেখোন তোক কোনোবা এজনী থৈ যাম বুলি কৈছে, আৰু মই হ'লেও দেচোন কিবা কিবি মিলাই মেলি হ'লেও থাকিম নহয়। আৰু তই এইবোৰ ইমান চিন্তা কৰিব নালাগে নহয়। তই খাবলৈ নোপোৱাকৈ নাথাক নহয়। তোৰ সকলোবোৰ যোগান ধৰিমেই দেচোন। তাই নাথাকিলেও মই হ'লেও কৰিম, বা কাৰোবাক তাই কৈ থৈ যাম বুলি কৈছে নহয়। অকণমান বুজি পাবি আকৌ। তাইতো সদায় দেখোন নাযায়, আৰু তাই ঘৰটো বুকুতে বান্ধি থাকিব নোৱাৰে নহয়। নিজৰ মাকৰ ঘৰখনলৈতো যাবই লাগিব। হ'ব দে বাবা, তোৰ পৰা মই একো আশা নকৰোঁ। তয়ো সলনি হৈ গ'লি মানুহটো। তই সেই বোৱাৰীৰ কথা শুনি বোৱাৰীৰ মতে চলিবলৈ ল'লি। হ'ব দে, জানোৱেই বিয়া পতাৰ পিছত নিজৰ সন্তানটো কেতিয়াও নিজৰ সন্তান হৈ নাথাকেই, ঘৈণীয়েকৰ মতেই চলে। হ'ব দে,
সেইকাৰণে কৈছোঁ তহঁতক মই অশান্তি কৰি নাথাকোঁ, মোক বৃদ্ধাশ্ৰমত থৈ আগে বৈ, বৃদ্ধাশ্ৰমতে থৈ আগে। তেতিয়া তহঁতি শান্তিময় থাকিবলৈ পাবি। মোৰ পৰাই ঘৰখন অশান্তি হৈ থাকে সদায়, মই কাজিয়া কৰোঁ সদায়। বৈ বৈ মোক থৈ আহিবি বৈ। মা, মইনো বাৰু কেতিয়া ক'লো বাৰু অশান্তি হৈছে বুলি? কিছুমান কথা এৰা ধৰাৰ মাজেও চলিব লাগিব। তই ধৰি থাকিলেও নহ'ব, তাই ধৰি থাকিলেও নহ'ব, গম পাওনে? আৰু এনি টাইম মানুহক খেঙাই নাথাকিবি। মানুহ এনি টাইম এইবোৰৰ কাৰণে ৰেডি হৈ নাথাকে নহয়। সঁচাকৈ দেই, বিৰাট অশান্তি পাইছোঁ আৰু মই ঘৰখনলৈ আহিবলৈকে মন নোযোৱা হৈছে মোৰ। ভাবিছিলোঁ এজনীক বোলো দুপিটামান খুৱাওঁ, কথা কৈ দেখোন উল্টাহে হ'লগে। ৰাইজসকল, কাহিনীটো বাৰু কেনেকুৱা পাইছে? ভাল পাইছেনে? যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ইয়াৰ ছেকেণ্ড পাৰ্টটো লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব।